এখন হৈছে আজি দুপৰীয়া বনোৱা মাছৰ ভাপত দিয়া ৰেচিপি আৰু এফালে আছে ঢেকীয়া আৰু বুটৰ আলুৰ ভাজি চব্জি আৰু এফালে আছে মগু দালি আৰু মাছ আলুৰ জোল। আপোনালোকক মগু দালি আৰু মাছৰ জোলটো পিছত দিম, পিছৰ ভিডিঅ'টোত দিম। আজি মই আপোনালোকক দেখাম কেনেকৈ মই বনালোঁ সৰিয়হ আৰু পোস্তদানা মানে পাপায়া চিডৰ লগত মাছৰ জোল। তাতে দি দিম মিক্সি বাতিটোত পাপায়া চিড আৰু সৰিয়হৰ যিখিনি তিয়াই থৈছোঁ সেইখিনি, তাতে পিঁয়াজ আৰু ৰচুন আদা লগতে এটা দি দিম বিলাহী। গোটেইখিনি মিক্সি বাতিটোত ভৰাই লৈ মই একেটা ধুনীয়া মিহি পেষ্ট বনাই ল'ম। আৰু তাৰপিছত সেইকেইটা বিলাহী অকণমান দি দিছোঁ, এটা বিলাহী পৰিমাণ অনুসৰি আপোনালোকে দিব পাৰে, মই এটাই দিছোঁ। আৰু এইফালে মাছ কিপিচ মই পেষ্টটোৰ লগত ধুনীয়াকৈ সানি ল'ম। বৰ্তনটো ডাঙৰ হৈছে যদিও মানুহ কম, বনাইছোঁ কমকৈ, কিন্তু এইটোত বনাবলৈ মোৰ সুবিধা হয়। তাতে দি দিছোঁ হালধি, মাছৰ মছলা, ফিছ মছলা আৰু নিমখ, তেজপাত অকণমান, জালুকৰ গুড়া। তাৰপিছত তাতে দি দিম দুটা কেঁচা জলকীয়া। এইখিনি গোটেইখিনি সানি মাছখিনি ধুনীয়াকৈ সানি ল'ম যাতে দুইফালে মাছখিনিত লাগি যায়। এনেও পানী দি বইল কৰি বনাম যেতিয়া তাত সোমাবই, তথাপিও অকণমান মই সানি দিছোঁ। আৰু ইয়াতে দি দিম মই পানী। আপুনি নিজৰ পৰিমাণ অনুসৰি পানী দিব, মই মোৰ নিজৰ জোখমতে পানী দিছোঁ। এইটো খাবলৈ কিন্তু বহুত সোৱাদ হয়, আপোনালোকে খাই চাব। যোনে যোনে মাছ বইল খাই ভাল পায় বা ভাপত দিয়া খাই ভাল পায় তেওঁলোকৰ কাৰণেতো বহুত মানে সোৱাদ লগা হয়। তাতে দি দিছোঁ অকণমান কেঁচা মিঠাতেল আৰু এইখিনি দি পিনি মই এইটো বহাই দিছোঁ অলপ সময়ৰ কাৰণে। অকণমান সময়ৰ পিছত চাইছোঁ কিন্তু কেমেৰাটো ধোঁৱাৰে আৱৰি ধৰিছে, গতিকেলৈ ভাপে আৱৰি ধৰিছে, গতিকেলৈ দেখা পোৱা নগৈছে। ভাত বনোৱাৰ মাজত মোৰ একাপ চাহ খোৱাৰ অভ্যাস আছে, গতিকেলৈ আজিও একাপ চাহ পাতিছোঁ। কিন্তু দুপৰীয়াখিনি সময় সদায় একাপ গাখীৰ চাহ খাওঁ দেই। এইফালে অকণমান দেৰিৰ পিছত আকৌ এবাৰ চেক কৰিলোঁ, মাছকেইডোখৰ ধুনীয়াকৈ সিজি গৈছে। আৰু অকণমান পানী কমিবৰ কাৰণে আকৌ এবাৰ ঢাকনখন লগাই দিম ধুনীয়াকৈ, আৰু অকণমান সময় সিজিব দিম। আৰু অকণমান দেৰিৰ পিছত আকৌ চাইছোঁ ধুনীয়াকৈ সিজিলে, নমাব পৰা হৈ গ'ল। তথাপিও আৰু 1 মিনিটমান সময়ৰ কাৰণে মই ঢাকি থৈ দিম এইখিনি, যাতে ধুনীয়াকৈ ছেট হৈ যায় মছলাখিনি। আৰু মাছডোখৰ তলৰ ফাললৈ অকণমান লাগিয়ে গৈছিলে। এয়া ফাইনেলি লুক দেখিছে মাছখিনি। এতিয়া মই এইটো বন্ধ কৰি আপোনালোকক দেখাইছোঁ, এয়া মাছৰ ৰেচিপি ভাপত দিয়া। আনফালে বুটৰ আৰু যিটো মগুৰ দালি মাছৰ মাথাৰ লগত বনাইছিলোঁ, সেই ৰেচিপিটো আপোনালোকক অহা ভিডিঅ'টোত দি আছোঁ। আজিলৈ মোৰ দুপৰীয়া থালিখন ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট আৰু ফ'ল' কৰিব। এয়া আজি দুপৰীয়া মোৰ থালিখন।